মুহূৰ্তত দিব বিচাৰিছে ডাঙৰ খবৰ পবিত্ৰ ৰমজানৰ মাজতে এবাৰ ৰাছিয়াত ভয়ংকৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী অতৰ্কিতে আক্ৰমণ কৰিছে ৰাছিয়াৰ ৰাজধানী মস্কোত আৰু মস্কোত হঠাৎ সন্ত্ৰাসবাদীৰ আক্ৰমণত কিমানজন লোক মৃত্যু হৈছে কেনে ধৰণৰ পৰিৱেশে বৰ্তমান মুহূৰ্তত বিৰাজ কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ মস্কোত আক্ৰমণৰ পাছতে সমগ্ৰ ৰাছিয়াত হাই এলাৰ্ট জাৰি কৰা হৈছে এটা ডাঙৰ খবৰ বৰ্তমানলৈ আক্ৰমণত নিহতৰ সংখ্যা 115 জনলৈ বৃদ্ধি পাইছে গুলীচালনা বিস্ফোৰণত আহত হৈছে প্ৰায় 178 জনকৈ ব্যক্তি আইসিসৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে ৰাছিয়াই মস্কোত আক্ৰমণকাৰীৰ ফটো প্ৰকাশ কৰিছে ৰাছিয়াই 5 সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছে দেশখনে আৰু এই সন্ত্ৰাসবাদীৰ আক্ৰমণত চলাইছিল দেশখনত আৰু অতৰ্কিতে আক্ৰমণ চলোৱা হৈছিল সন্ত্ৰাসবাদী কেইটাৰ সন্ধানত অভিযান অব্যাহত আছে বৰ্তমান মুহূৰ্তত আক্ৰমণৰ সময়ত হলটোত চলি আছিল সংগীতানুষ্ঠান 5 জন মাৰণাস্ত্ৰকাৰীয়ে অতৰ্কিতে চলাইছে আক্ৰমণ আৰু সন্ত্ৰাসবাদী সংগঠন আইসিসে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ইতিমধ্যে এটা ডাঙৰ খবৰ মস্কোৰ ক্ৰকাছ সিটি হলত সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ চলাইছে মস্কোৰ আক্ৰমণৰ পাছতে সমগ্ৰ ৰাছিয়াত হাই এলাৰ্ট জাৰি কৰা হৈছে বৰ্তমান পৰ্যন্ত আক্ৰমণত নিহতৰ সংখ্যা 115 জনলৈ বৃদ্ধি পাইছে পবিত্ৰ ৰমজানৰ মাজতেই এবাৰ ৰাছিয়াত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে ৰাছিয়াৰ ৰাজধানী মস্কোত ভয়াবহভাৱে আক্ৰমণ কৰাৰ দৃশ্যাংশ বন্দী হৈছে কেমেৰাত আৰু 5 সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছে ৰাছিয়াই কোন কেইজন সন্ত্ৰাসবাদী আক্ৰমণ কৰিছিল এই মুহূৰ্তত বিশেষ ফটোগ্ৰাফ যেটো ৰাছিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে 5 সন্ত্ৰাসবাদীৰ ফটো এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছে এক্সক্লুসিভ দৃশ্যাংশ আহিছে ইয়াৰ ৰাছিয়াৰ তৰফৰ পৰা 5 সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰা হৈছে নিহতৰ সংখ্যা 115 জনলৈ বৃদ্ধি পাইছে এক অশান্তজৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাছিয়াৰ ৰাজধানী মস্কোত আৰু কেনে ধৰণৰ আক্ৰমণ হৈছিল কেনে ধৰণৰ আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদী এই মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে আমি সেই বিশেষ দৃশ্যাংশ কেইটা দেখুৱাৰ চেষ্টা কৰিম ৰাছিয়াৰ ৰাজধানী মস্কোত কেনে ধৰণৰ পৰিৱেশৰ বিৰাজ কৰিছে ডাবল উইণ্ডত দেখুৱাৰ চেষ্টা কৰিম মস্কোৰ ক্ৰকাছ সিটিতে ভয়ংকৰ আক্ৰমণ হৈছে আৰু বৰ্তমান মুহূৰ্তত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে 115 জন লোকৰ যিটো মৃত্যু হৈছে গুলীচালনা বিস্ফোৰণত আহত হৈছে প্ৰায় 187 জনকৈ ব্যক্তিৰ আৰু পবিত্ৰ ৰমজান মাহ চলি আছে পবিত্ৰ ৰমজান মাহ চলি থাকোতে আইসিসৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে এবাৰ ৰাছিয়াৰ তৰফৰ পৰা মস্কোত আক্ৰমণকাৰীৰ ফটো প্ৰকাশ কৰিছে ৰাছিয়াই এক অশান্তজৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে ৰাছিয়াত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিছো ইজৰাইল পেলেষ্টাইন যুদ্ধৰ মাজতে এবাৰ ৰাছিয়াত ভয়ংকৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে 5 সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো মস্কোত আক্ৰমণৰ পাছতে সমগ্ৰ ৰাছিয়াত হাই এলাৰ্ট প্ৰদান কৰা হৈছে কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে যদি এম্বিয়েন্স আছে আমি এম্বিয়েন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম আৰু এটা বিশেষ সিনেমা হলত আক্ৰমণ কৰিছিল বৰ্তমান পৰ্যন্ত 115 জনকৈ লোকৰ মৃত্যু হৈছে গুলীচালনা বিস্ফোৰণত আহত হৈছে 187 গৰাকীকৈ ব্যক্তি আৰু এই সোঁহাতৰ দৃশ্যাংশৰ এই মুহূৰ্তত আমি দেখুৱাই আছো দুটাকৈ দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিছো এটা অতৰ্কিতে চিনেমা হলত সোমাই পেলাই কেনে ধৰণৰ আক্ৰমণ কৰিছে দৃশ্যাংশকেইটা লক্ষ্য কৰক আমি বাওঁহাতৰ স্ক্ৰীনখনত সেই সন্ত্ৰাসবাদী 5 জনৰ যি ফটো প্ৰকাশ কৰিছে ফটো দেখুৱাৰ চেষ্টা কৰিম বাওঁহাতৰ স্ক্ৰীনখনত আৰু এই 5 সন্ত্ৰাসবাদীয়ে হঠাৎ আক্ৰমণ কৰিছিল আজি পুৱাৰ ভাগত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে গুলীচালনা বিস্ফোৰণত আহত হৈছে 187 গৰাকীকৈ ব্যক্তি আৰু মস্কোৰ আক্ৰমণৰ পাছতে সমগ্ৰ ৰাছিয়াত হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা এক ভয়াবহ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে
ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত কেইবাটাও নতুন আপডেট আহি পৰিছে এই মুহূৰ্তত পুনৰবাৰ ফুল প্লেটত আপডেট কেইটা লোৱাৰ চেষ্টা কৰিম ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত কেইবাটাও নতুন খবৰ আহিছে মস্কোৰ আক্ৰমণৰ পাছতেই ৰাছিয়াত হাই এলাৰ্ট জাৰি কৰা হৈছে বৰ্তমান পৰ্যন্ত আক্ৰমণত নিহতৰ সংখ্যা 115 জনলৈ বৃদ্ধি পাইছে গুলীচালনা বিস্ফোৰণত আহত হৈছে 187 গৰাকীকৈ ব্যক্তিৰ আইসিছৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে ৰাছিয়াই আৰু মস্কোত আক্ৰমণকাৰীৰ ফটো প্ৰকাশ কৰিছে ৰাছিয়া আমি ফটো দেখুৱালো কিছু মুহূৰ্তৰ পূৰ্বে 5 সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছে দেশখনে আৰু এই 5 সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল দেশখনত সন্ত্ৰাসবাদী কেইটাৰ সন্ধানত ইতিমধ্যে অভিযান অব্যাহত আছে আক্ৰমণৰ সময়ত হলটোত চলি আছিল সংগীতানুষ্ঠান এটা হলত সংগীতানুষ্ঠান চলি আছিল আৰু তাৰ পাছতে 5 জন মাৰণাস্ত্ৰকাৰীয়ে অতৰ্কিত আক্ৰমণ চলাইছে সন্ত্ৰাসবাদী সংগঠন আইসিছৰ তৰফৰ পৰা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা হৈছে আৰু মস্কোৰ প্ৰকাশ চিটি হলতেই বিস্ফোৰণ সংঘটিত হৈছে দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো 5 সন্ত্ৰাসবাদী এই কেইজন সন্ত্ৰাসবাদী আক্ৰমণ কৰিছিল আৰু এই সন্ত্ৰাসবাদী কেইজনৰ ফটো ইতিমধ্যে প্ৰকাশ কৰিছে ৰাছিয়াৰ তৰফৰ পৰা হুংকাৰ দিয়া হৈছে অতি শীঘ্ৰেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব আৰু ৰাছিয়াত সংঘটিত এই ঘটনা কোনো ধৰণে সহজভাৱে ল'ব পৰা নাই ৰাছিয়াৰ পুটিন নেতৃত্বাধীন চৰকাৰে আৰু কেনে ধৰণৰ আক্ৰমণ সংঘটিত হৈছিল পুনৰবাৰ আক্ৰমণৰ দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম